নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই আজি আহি উপস্থিত হৈছোঁ উত্তৰাখণ্ড ৰাজ্যৰ হৰিদ্বাৰত। আপোনালোকে সকলোৱে জানে হৰিদ্বাৰ এটি পবিত্ৰ ভূমি, তপভূমি। মই আহি ইয়াত গংগাৰ পাৰত উপস্থিত হৈছোঁ আৰু মই য'ত উপস্থিত হৈছোঁ এই ঘাটটোৰ নাম হ'ল হৰ কি পৌৰী ঘাট। এয়া দেখিছে হৰ কি পৌৰী ঘাট, আৰু মই আপোনালোকক দেখুৱাম এটি পবিত্ৰ স্থান য'ত সৃষ্টিকৰ্তা ব্ৰহ্মাই হাজাৰ হাজাৰ বছৰ ইয়াত তপস্যা কৰিছিল। শ্ৰদ্ধা ৰাইজ, এই সেউজীয়া কালাৰৰ যে মন্দিৰ দেখিছে তাৰে কাষত এই হালধীয়া কালাৰৰ যি লাইট জ্বলি আছে ইয়াত সৃষ্টিকৰ্তা ব্ৰহ্মাই ধ্যান কৰিছিল। এয়া দেখিছে আপোনালোকে হৰিদ্বাৰৰ গোটেইখিনি দৃশ্য। ইয়াত গংগা মন্দিৰ আছে। গংগা মন্দিৰৰ লগত বিভিন্ন দেৱ দেৱী ঋষি পুৰুষসকলে ইয়াত তপস্যা কৰিছিল। বিভিন্ন দেৱ দেৱীৰ ঋষি পুৰুষসকলৰ মন্দিৰ ইয়াত আছে। এয়া অতি পবিত্ৰ ভূমি। আপোনালোকক মই আজি দেখুৱাম এয়া গংগা দেৱী, এনেকৈ গংগা পূজা ইয়াত চলি থাকে। শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক দেখুৱাম য'ত কুম্ভৰ পৰা অমৃত পৰিছিল সেই স্থান মই আপোনালোকক অকণমান দেৰিকৈ দেখুৱাম। তাৰ আগতে মই অকণমান গোটেইখিনি হৰ কি পৌৰী ঘাটৰ দৃশ্য মই আপোনালোকক দেখুৱাই লৈছোঁ। এয়া চাই থাকক আপোনালোকে হৰ কি পৌৰী ঘাট। শ্ৰদ্ধা ৰাইজ, দেখিছে ইয়াত গংগাৰ কিমান ধাৰ। আমি গংগা য'ৰ পৰা সৃষ্টি হৈছে তাৰ পৰা এই হৰ কি পৌৰী ঘাট বেছি দূৰ নহয়, যাৰ বাবে গংগাৰ যে স্ৰোত সেয়া আপোনালোকে দেখিছে। এন্ধাৰ হৈ আহি আছে, আৰু যিহেতু আমি পবিত্ৰ ঠাইত আহিছোঁ সেইবাবে অকল নিজৰ বাবে নহয়, আমাৰ গোটেই অসমবাসীৰ লগতে ভাৰতবৰ্ষকে ধৰি বিশ্ববাসীৰ মংগল কামনা কৰি মা গংগাক পূজা কৰিবলৈ আয়োজন কৰিছোঁ। মোৰ লগত আছে মোৰ সহধৰ্মিনী
তেওঁ এয়া মোৰ সহধৰ্মিনী। সকলোৰে মংগল কামনা কৰি আমি গংগা মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ এনেকৈ ফুল চাকিৰে, যাতে মানৱ জীৱনৰ কল্যাণ হয় সেই উদ্দেশ্যে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে দেখিছে, এয়া দেখিছে এই যে ঘাট, ঠিক এই ঘাটতে অসুৰ আৰু দেৱতাৰ যেতিয়া যুদ্ধ হৈছিলে সেই কলহৰ পৰা অমৃত ইয়াত পৰিছিল আৰু ইয়াতে কুম্ভ মেলা হয় বা ৰাইজৰ উদ্দেশ্যে জ্বলোৱা চাকিখোৰ গংগাৰ ওপৰেৰে গৈ আছে। একেবাৰে মা গংগাৰ ওচৰত যাতে যায় আৰু সকলোৰে মনবোৰ যাতে গংগাৰ নিচিনা পবিত্ৰ কৰে সেই আশা ৰাখিছোঁ। ইয়াত দেখিছে ৰাইজ, সন্ধিয়া হৈ আহিছে, আৰতিৰ প্ৰস্তুতি চলি আছে, সকলোৱে গা ধুই আছে। ইয়াত আহি গা ধুলে সকলো পাপৰ পৰা মুক্তি পোৱা যায়। কিছু সময়ৰ ভিতৰত ইয়াত আৰতি হ'ব। অকল ভাৰতবৰ্ষৰ মানুহে নহয়, দেশ বিদেশৰ পৰা মানুহে আহে ইয়ালৈ এই আৰতি চোৱাৰ বাবে, মা গংগাক প্ৰণাম জনাবৰ বাবে। এয়া হৰিদ্বাৰৰ পৰিৱেশ, সন্ধিয়াৰ পৰিৱেশ। আমি অকণমান সোনকালে আহিছোঁ, নহ'লে বহিবৰ ঠাই নোহোৱা হৈ যায়, যাৰ বাবে অকণমান আমি এনেকৈ শাৰী পাতি বহি লৈছোঁ আৰতি চোৱাৰ বাবে। আপোনালোকেও যদি সময় পায় নিশ্চয় আহিব, আৰতি চাই ভাল লাগে। এয়া মই এয়া দেখিছে ব্ৰহ্মা মন্দিৰ, এইটো হ'ল ব্ৰহ্মা মন্দিৰ। এই ব্ৰহ্মা মন্দিৰৰ ঠিক সন্মুখতে পৰিছিল অমৃত। আৰম্ভ হৈ গৈছে, খুব ভাল লাগি যায়, মনটো পবিত্ৰ লাগি যায়। চাকিৰ পোহৰত গংগাৰ পানী যেন হীৰাৰ ৰূপ লৈছে। কিমান যে আনন্দ লাগিছে বুজাই ক'ব নোৱাৰোঁ। আপোনালোকে যেতিয়া নিজে আহিব তেতিয়াই অনুভৱ কৰিব পাৰিব সঁচাই কিমান সুন্দৰ মুহূৰ্ত জীৱনৰ। আৰু হয়তো কোনদিনা আহিব পাৰিম নে নোৱাৰিম সেয়া ভগৱানেই জানে। আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কথা কেৱল নামতে বা কিতাপ পত্ৰতে চিৰিয়েলতে শুনি থাকোঁ। যে নহওক, বহুত ভাগ্য হৈছে নিজ চকুৰে ইয়াত আহি ব্ৰহ্মা য'ত তপস্যা কৰিছিল সেই মন্দিৰ দৰ্শন কৰিব পাৰিছোঁ। সেয়া জীৱনত মানে এক ধৰণৰ ধন্য হোৱা বুলি মই ভাবিছোঁ। আৰতি শেষ হ'ল। আমি এতিয়া
পঞ্চ প্ৰদীপৰ আমি তাপ লৈছোঁ যাতে নিজৰ ত্ৰিতাপৰ পৰা আমি মুক্তি পাব পাৰোঁ। ইয়াত আহিলে সকলোৱে ভাগ্যৰে অধিকাৰী হয়, কাৰণ এই পঞ্চপ্ৰদীপ সকলোৰে ওচৰত লৈ আহে পণ্ডিতসকলে, আৰু তাৰ পৰা সেই তাপ লৈ আমি নিজৰ ত্ৰিতাপৰ পৰা আমি ৰক্ষা পৰোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে এই পবিত্ৰ ঠাইত আহিব বুলি আশা ৰাখিছোঁ, আৰু সকলোৰে মংগল কামনা কৰি সকলোকে ধন্যবাদ জনাই মই এই ভিডিঅ' সামৰিছোঁ। জয় আই অসম।